গাইছ স্বাগতম জনাইছোঁ আমাৰ এটি অন্য ব্লগলৈ। আজি আমি কৰিম এটা আউটডোৰ ব্লগ। এয়া দেখা পাইছে এখন দৰ্জা দৌৰ আৰু আমি দৰ্জাৰ বাহিৰত আছোঁ। আৰু আমাৰ আউটডোৰ ব্লগটোৰ আজি বিষয়ত হৈছে আমি এনেকুৱা এজোপা গছ দেখুৱাম যিটো আপোনালোকে হয়তো আগতে দেখা পাইছিলে। কোৱা হয় এই গছজোপা এনেকুৱা ধৰণৰ গছ আমি আচলতে মৰুভূমিত পাওঁ, কিন্তু এনেকুৱা ধৰণৰ গছ মৰুভূমিত নহয়, আমি এনেকুৱা জেগাতো পাওঁ, আমাৰ নিচিনা ঠাই অসম নিচিনা ঠাইতো পোৱা যায়। সেয়ে আপোনালোক দেখাবলৈ লৈছে সেই আচৰিত গছজোপা। আপোনালোকে চাই থকা হৈছে সেই আচৰিত গছজোপা কেকটাছ জাতীয়, আপোনাৰ যিটো মানে মৰুভূমিত পোৱা যায় গছ, সেই জাতীয় গছ মৰুভূমিত নহয়, বৰ্তমান ইয়াতে পাব আপোনালোকে। এই চাই থাকক কেনেটা সুন্দৰ গছ, মৰুভূমিত হোৱা গছ আপোনালোকে ইয়াত দেখা পাইছে। এইবোৰ গছ চাবৰ কাৰণে আপোনাৰ আৰু মৰুভূমিত যাব নালাগে, মোৰ ব্লগটো চালে দেখা পাব। ধন্যবাদ। আজিৰ ব্লগটো আমি ইমানতে সমাপ্ত কৰিছোঁ। আগতে এনেধৰণৰ ব্লগ পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰি ল'ব, ফ'ল' কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, যি ইচ্ছা থাকে কৰিব আৰু। ধন্যবাদ।